অসম লোকসেৱা আয়োগ চমুকৈ APSCৰ যি কেলেংকাৰী সেই কেলেংকাৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ 15 বছৰীয়া যি শাসন কাৰ্য সেই শাসনকালৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী বুলি গণ্য কৰিছে অসমৰ সমাজ জীৱনে বা গণ্য কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত এই সম্পৰ্কত বিভিন্ন আয়োগ গঠন কৰা হ'ল, বিভিন্ন ধৰণে এনকুৱাৰী কৰা হ'ল, কিন্তু অতি শেহতীয়াকৈ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনৰ ওপৰত আকৌ সৰব আলোচনা হৈছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও যিহেতু APSCৰ যি কেলেংকাৰী সেই কেলেংকাৰী একেবাৰে পূৰ্বৰ পৰা আমি প্ৰতিবাদ সাব্যস্ত কৰা এটা সংগঠন। গতিকে আমি এই যি কেলেংকাৰী সেই কেলেংকাৰী সম্পৰ্কত সাম্প্ৰতিক সময়ৰ যিখন চৰকাৰ সেই চৰকাৰখনক দুটামান প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। তৰুণ গগৈ চৰকাৰৰ দিনত হোৱা যি কেলেংকাৰী সেই কেলেংকাৰীৰ যিবিলাক অভিযুক্ত আছিল সেই অভিযুক্তই চাকৰিবিলাক পুনৰ আকৌ ঘূৰাই পাইছে। কিয় ঘূৰাই পালে? যে চৰকাৰে সময়মতে এফিডেভিট জমা নকৰিলে। গতিকে মই চৰকাৰক প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ যে সময়মতে কিয় এফিডেভিট জমা নকৰা নহ'ল, ইয়াৰ অন্তৰালৰ আঁৰৰ ৰহস্য কি? 1 নম্বৰ। 2 নম্বৰ কথা, বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদন শৰ্মা ডাঙৰীয়াই জমা দিয়া 20 মাহ হ'ল, কিন্তু যিখন আমাৰ কমিশ্যন অফ এনকুৱাৰী এক্ট 1952 সেই আইনখনৰ অধীনত 6 মাহৰ ভিতৰতে গোটেই বিষয়টো এক্সিকিউট কৰিব লাগিছিল বা বিধানসভাত লেআউট কৰিব লাগিছিল, কিন্তু 20 মাহে পেলাই থোৱাৰ অন্তৰালৰ আঁৰৰ ৰহস্য কি? মই আন এটা প্ৰশ্ন এই চৰকাৰক সুধিব খুজিছোঁ। অন্য এটা কথা হ'ল যে APSC কেলেংকাৰী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰত চৰকাৰে সঠিক সময়ত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আৰু ডিব্ৰুগড় আৰক্ষী গোচৰৰ সকলো তথ্য সঠিকভাৱে আদালতত জমা নিদিয়াৰ ফলতেই উচ্চ ন্যায়ালয়ে অভিযুক্তক নিলম্বনৰ স্থগিতাদেশ দিবলগীয়া হ'ল। এই সন্দৰ্ভত আৰক্ষীয়ে নিজৰ ক্ষোভ প্ৰকাশ কৰি মন্তব্য কৰিছে, এই হেমাহি দৰাচলতে ইচ্ছাকৃত আছিল নেকি? চৰকাৰক মই আন এটা প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। অন্য এটা বিষয় মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ যে বিপ্লৱ শৰ্মা আয়োগৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনত এটা কথা স্পষ্টভাৱে কোৱা হৈছে যে 2013 আৰু 2014 বৰ্ষৰ সকলো নিযুক্তি বাতিল কৰাৰ পৰামৰ্শ দিছে। এতিয়ালৈকে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সম্পৰ্কত একো মন্তব্য দিয়া নাই। গতিকে বিভিন্ন ধৰণে বিভিন্ন ৰাজনৈতিক নেতাৰ লগত মুখ চুপতি কৰাতকৈ যিটো মূল বিষয় 2013 আৰু 2014 চনৰ যিসকল নিযুক্তি পোৱা বিষয়া সেই বিষয়া যিটো নিযুক্তি বাতিল কৰাৰ পৰামৰ্শ দিছে, কিয় বাতিল কৰা নাই মই আন এটা প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। লগতে মই অন্য এটা বিষয় সংযোগ কৰিব খুজিছোঁ, সেইটো হ'লগৈ যে এনেধৰণৰ যিবিলাক কেলেংকাৰী সেই কেলেংকাৰী কেৱল মাত্ৰ যে আমোলা বা বিষয়াৰ পৰ্যায়তে শেষ হয় তেনেও নহয়। চৰকাৰ বা ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে ইমান ডাঙৰ কেলেংকাৰী কেতিয়াও কৰিব নোৱাৰে। গতিকে লৈ পেলাই আৰু বিভিন্ন সংবাদ মাধ্যম বিভিন্ন ধৰণে এতিয়া কথাবিলাক প্ৰকাশ পাইছে যে তৰুণ গগৈ চৰকাৰৰ দিনত তৰুণ গগৈ মন্ত্ৰীসভাত থকা কেইবাজনো ক্ষমতাশালী মন্ত্ৰী এতিয়া যিকেইগৰাকী শাসনাধিষ্ঠ চৰকাৰৰ লগতো আছে আৰু বিৰোধী দলৰ লগতো আছে। গতিকে এইসকলৰ যিটো এই কেলেংকাৰী সেই কেলেংকাৰীটোৰ লগত যিটো সম্পৰ্ক সেই সম্পৰ্ক নিশ্চিতভাৱে আমাৰ অসমৰ যিবিলাক এজেঞ্চি সেই এজেঞ্চি উলিয়াব নোৱাৰিব। গতিকে লৈ পেলাই এই গোটেই বিষয়টো আমি এটা CBI তদন্তৰ জৰিয়তে এই ৰাজনৈতিক যিটো পৃষ্ঠপোষকতা সেই পৃষ্ঠপোষকতাটো উলিয়াবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।